হাৰ্টৰ বেমাৰৰ কিছুমান কেৰেক্টাৰিষ্টিক আছে সেইকেইটা যদি শুনে আপোনালোকে ভালকৈ বুজি পাব। এক নম্বৰ কথা হ'ল হাৰ্টৰ বিষটো বা যিটো ডিছকমফৰ্ট বিষ নহ'ব পাৰে সেইটোৰ কিছুমান কেৰেক্টাৰিষ্টিক আছে। যেনেকুৱা ধৰক এক নম্বৰ কথা বুকুখন হেঁচা মাৰি ধৰিছে। ক'ত হেঁচা মাৰি ধৰিছে ক'ব নোৱাৰে, এটা নিৰ্দিষ্ট পইণ্টত নহয়, গোটেই বুকুখন হেঁচা মাৰি ধৰিছে। জ্বলা পোৰা কৰিছে, জ্বলা পোৰাটো পেটৰ পৰা উঠিছে নে ডিঙিৰ পৰা আহিছে, দাঁতৰ তল পাৰি হাত দুখনলৈ জ্বলা পোৰা গৈছে, পিঠিও জ্বলা পোৰা, ঠিক ধৰিব নোৱাৰি, নিৰ্দিষ্ট বিন্দুত নহয়। আৰু সেই বস্তুটো লাহে লাহে বাঢ়ে। আপুনি কিবা এটা কৰি আছেতো, কাম এটাই কৰি আছে বা চাইকেল এখনে মাৰি আছে, অলপ লাহে লাহে বাঢ়ি 5 মিনিট 10 মিনিটত পিক হৈ যায়, ৰ'ব নোৱাৰা হয়, বহুত বেছি বিষাইছে, ৰখাই দিলে চাইকেলখন বা ৰৈ দিলে, বা বহি থাকোঁতেও মানুহ হ'ব পাৰে, কেতিয়াবা ৰাতি টোপনিতো হয়। কিন্তু লাহে লাহে দেখা পাব 5-10 মিনিটত পিক হ'ল পেইনটো, আকৌ 5-10 মিনিটতেই কমি গ'ল। সেইটোহে হাৰ্টৰ এনজাইনা পেক্টৰিছ বুলি কোৱা হয় ইয়াক। এইটো গেছ হ'ব নোৱাৰে, তাৰমানে 5-10 মিনিট থাকে, 5-10 মিনিটত বাঢ়ে, 5-10 মিনিটত কমি যায়, এনেকুৱা ধৰণৰ যিবোৰ বিষ। আৰু এই বিষ যদি আপোনাৰ আধা ঘণ্টাতকৈ বেছি থাকে, 30 মিনিটতকৈ বেছি থাকে, ইয়াকে কয় হাৰ্ট এটাক। গতিকে মানুহ এজনৰ 5 বছৰ 10 বছৰ ধৰি ইয়াতে বিষায়ে আছে, টিপিলে বিষায়, 3-4 দিনৰ পৰা হাতখন বিষাই আছে, দাঙিব নোৱাৰে, কিবা বুকুখন এনেকৈ হালি দিলে বাঢ়ি যায়, কিবা গধুৰ বস্তু দাঙিলে বিষটো বাঢ়ি যায়, সেইবোৰ হ'ল মাস্কুলাৰ পেইন, সেইবোৰো হাৰ্টৰ পেইন নহয়। তো মই এই কেইটামান পইণ্ট আপোনালোকক ক'লোঁ। এইকেইটা পইণ্ট যদি ভালকৈ মনত ৰাখে আপোনালোকে নিশ্চয় গম পাব যে গেছ হৈছে নে হাৰ্টৰ বেমাৰ হৈছে, যাক আমি এনজাইনা বুলি কওঁ। আৰু এনজাইনাটো বেছিকৈ থাকিলে ইয়াক হাৰ্ট এটাক বুলি কয়। আৰু ইয়াৰ মেকানিজিম হ'ল একচুৱেলি আমাৰ হাৰ্টৰ যিবোৰ ধমনী থাকে, কৰ'নাৰী ধমনী বুলি কয়, কৰ'নাৰী ধমনীৰ মাজেদি যিখিনি তেজ চলাচল কৰে সেই তেজত একচুৱেলি অক্সিজেন থাকে। সেই অক্সিজেনখিনি হাৰ্টৰ মাচেলে পালে তেতিয়াহে হাৰ্টৰ মাচেলখিনি জীয়াই থাকে।